হেল্ল' এভৰিৱান সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আমাৰ ডিএমইৰ এক্সামলৈকে যিহেতুকে এতিয়া বেছি দিন নাই ক'ব গ'লে পঢ়িব ষ্টাৰ্ট কৰিব পৰা টাইম হৈয়ে গৈছে আৰু যদি বেচিক্স বা আমাৰ কনচেপচুৱেলি যদি বহুতখিনি বস্তু আমি জানি থকা হৈছে তেতিয়াহ'লে আমাৰ কাৰণে এতিয়া জাষ্ট ৰিভিজনৰ সময় আৰু এক্সামৰ এটা কথা মাইণ্ডত ৰাখিবা এক্সামত কাট অফ বহুত হাই যায় ডিএমইৰ কথা ক'লে আৰু ডিএমইত জেনেৰেলি কি হয় পেপাৰখন বাকী এক্সামৰ তুলনাত অকণমান ইজি অহা দেখা যায় তো ইজি কুৱেশ্যনৰ কাৰণে কাট অফটো হাই মানে কেনেকুৱা হয় অলপ চলপ হাইও নহয় 96 98 তেনেকুৱা কাট অফ যায় হয়নে দেখিলে শুনিলে আচৰিত যেন লাগে কিন্তু কুৱেশ্যন বিলাকে তেনেকুৱা আহে তাত একদম পঢ়ি নোযোৱা ষ্টুডেণ্ট এজনেও যদি লাষ্ট ইয়াৰৰ কথা কওঁ বা তাৰে আগৰ কথা কওঁ একদম পঢ়ি নোযোৱা ষ্টুডেণ্টেও তাত মিনিমাম 80 মাৰ্কছ এটা স্ক'ৰ কৰে বা 70 মাৰ্কছটো সকলোৱে পায় 60 নম্বৰটো চকু মুজি পেলাই কৰিলেও পায় তেনেকুৱা মেক্সিমাম ষ্টুডেণ্টে বহুত ভাল মাৰ্কছ স্ক'ৰ কৰে তো সেইকাৰণে অকণমান বেছি চিনচিয়াৰ হ'ব লাগিব পেপাৰ ইজি যিহেতু আমাৰ ভুল কৰাৰ একদমেই চান্স নাই আমি ট্ৰাই কৰিব লাগিব 98 অৰ আমি চেষ্টা কৰিব লাগিব এটলিষ্ট 96 ঠিক আছে ইমানখিনি মাৰ্কছ পালে আমাৰ আৰু চিন্তা নাই ওকে এতিয়া নেক্সট আমাৰ কি আহিব এইখিনিতো আমি গম পালো তো ইয়াতে যদি আমি মানে গম পালো আমাৰ মাৰ্কছখিনি খুব ভাল লাগিব মাৰ্কছ ভাল নহ'লে আমি বেছি কৰিব নোৱাৰিম ওকে তো মাৰ্কছটো বাৰু আহি যাব জাষ্ট কণ্টিনিউৱাছলি পঢ়ি থাকা অবভিয়াছলি ভালেই হ'ব ঠিক আছে ষ্টাৰ্ট কৰিছো ক্লাছটো তাৰ আগতে মই জনাই দিওঁ যিখিনি ষ্টুডেণ্টে ডিএমইৰ কাৰণে ভাবি আছা যে কি পঢ়িব লাগে একো আইডিয়া নাই তো তোমালোকৰ কাৰণে এটা কম্প্ৰিহেনচিভ কোৰ্স এটা ইয়াতে লঞ্চ কৰা হৈছে তো যিসকল ইণ্টাৰেষ্টেড ষ্টুডেণ্ট আছা তোমালোকে জইন কৰিব পাৰা আৰু ইয়াতে আমাৰ তোমালোকে মক টেষ্টৰ কুৱেশ্যনো পাই যাবা মক পাই যাবা 5টা আৰু তাত অকল ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'বলৈ গ'লে যিখিনি পঢ়িব লগা থাকিব গোটেইখিনি ইয়াতে কভাৰ কৰা হ'ব লাইভ ক্লাছ ৰেকৰ্ডেড ভিডিঅ'জ গোটেইখিনি বস্তুৱে পাই যাবা তো ষ্টাৰ্ট কৰিছো ক্লাছটো কেইটামান কুৱেশ্যনৰ সৈতে ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কুৱেশ্যন আমাৰ প্ৰথম কুৱেশ্যন এবাৰ ট্ৰাই কৰাচোন কি হ'ব এইটো কুৱেশ্যনত কৈছেনো কি আৰু এটা কথা আমাৰ যিহেতুকে হেল্থত অকণমান ইংলিছটোৰ ওপৰত বেছি প্ৰায়ৰিটি দিয়ে অসমীয়াত কুৱেশ্যন নাহে তো আমি ইংলিছত পঢ়াটো শিকিব লাগিব যদি কাৰোবাৰ প্ৰব্লেম হৈ আছে লাহে লাহে প্ৰেক্টিচ কৰা নিশ্চয় বুজি পাবা আৰু আমাক কৈছে ইফ টু সাকসেসিভ ডিসকাউন্ট অফ 50% and 10% are given then what will be the ratio of mark price and selling price আমাক কৈছে সাকসেসিভ ডিসকাউন্ট দিয়া হৈছে দুটা সাকসেসিভ ডিসকাউন্ট সাকসেসিভ ডিসকাউন্ট মানে হয় কি সাকসেসিভ ডিসকাউন্ট মানে হৈছে সিৰিয়ালি দিয়া ৰেহাই ঠিক আছে সাকসেসিভলি ৰেহাই দিয়া হৈছে এই ক্ষেত্ৰত আমি যদি সাকসেসিভ ডিসকাউন্ট উলিয়াব লাগে তাৰ কাৰণে ফৰ্মুলা কি আছিল a + b - ab/100 এই ফৰ্মুলাটো ইউজ কৰিব পাৰি ইয়াতে আমি দেখিলো a এর ভ্যালু আছে কিমান 50% b এর ভ্যালু আছে কিমান 10% ঠিক আছে 50 + 10 হ'ব না 50 + 10 মাইনাস কিমান হ'ব -50 * 10 ডিভাইডেড বাই কিমান হ'ব 100 হ'ব এইটো আমি সলভ কৰিলে কিমান হ'ব 0 0 কাট হৈ গ'ল কিমান থাকিব 50 + 10 60 আৰু 60 ৰ পৰা 5 গুচি গ'লে কি থাকিব 55 55 অৰ্থাৎ টোটেলত ডিসকাউন্ট কিমান দিলে টোটেলত ডিসকাউন্ট দিলে 55% ঠিক আছে দুটা সাকসেসিভ ডিসকাউন্ট 50% আৰু 10% ৰ নেট মানে টোটেল ডিসকাউন্ট কিমান হ'ব টোটেল ডিসকাউন্ট হৈ গ'ল 55% এটা 55% যদি ডিসকাউন্ট হয় তেতিয়া হলে এইটো আমি ভগ্নাংশত কি বুলি কওঁ ডিসকাউন্টক 55% মানে কিমান আমি লিখিব পাৰো এনেকৈ 55/100 এটো যদি আমি সলভ কৰো 5 এৰে 11 বাৰ যাব এটো যাব 20 বাৰ ঠিক আছে তো 11/20 হৈ গ'ল আমাৰ ৰেশিও আৰু এই যোনটো ৰেশিও আহিছে ৰেশিওটো কি হয় এটো তলত যোনটো আছে 20 হেতু কি হয় হেতু হৈছে মাৰ্ক প্ৰাইস ঠিক আছে এমপি কাৰণ সদায় তলত যেটো থাকে ডিসকাউন্টৰ যেতিয়া ভগ্নাংশলৈকে কনভাৰ্ট কৰা হয় ডিসকাউন্ট কিহৰ ওপৰত দিয়া হয় ডিসকাউন্ট দিয়া হয় সদায় মাৰ্ক প্ৰাইসৰ ওপৰত আৰু ওপৰত কি আছে ওপৰত থকাটোক আমি কম সেলিং প্ৰাইস এসপি ডিসকাউন্ট দিয়াৰ পাছত এইটো হৈ গৈছে সেলিং প্ৰাইস ঠিক আছে সৰি দেই সেলিং প্ৰাইস নহয় এইটো হৈছে ডিসকাউন্ট সেলিং প্ৰাইস নহয় এইটো হৈছে ডিসকাউন্ট ওপৰটো কি ওপৰটো হৈছে ডিসকাউন্ট মানে যদি বস্তু এটা লিখা দাম 20 টকা আছিলে তেতিয়ালে কিমান টকা ৰেহাই দিছে 20 টকা যদি লেখা দাম আছিলে তেতিয়ালে 11 টকা এটা ৰেহাই দিছে ঠিক আছে আমাৰ কোৱেশ্যনত কি কৈছে মাৰ্ক প্ৰাইস আৰু সেলিং প্ৰাইসৰ ৰেশিও উলিয়াব দিছে চোৱা লিখা দাম আছিলে 20 টকা 11 টকা কি ডিসকাউন্ট মানে কিমান টকা বিক্ৰী কৰিব 20 টকাৰ বস্তুটো 11 টকা ডিসকাউন্ট মানে 9 টকাত বিক্ৰী কৰিব ঠিক আছে কিমান টকাৰ আছিল লিখা দাম 20 টকা তো 20 অনুপাত 9 হৈ যাব আমাৰ কারেক্ট आंसर তো 20/9 20/9 will be our correct answer কোনটো আছে অপচন 20/9 আছে আমাৰ অপচন 4 মানে অপচন ডি আমাৰ কারেক্ট হৈ যাব আশা কৰো বুজি পালা সিম্পল কোৱেশ্চন হয় অকনমান কনসেপচুয়ালি স্ট্ৰং থাকিলে এইটো কোৱেশ্চন নিশ্চয় কৰিব পাৰি নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন আৰে কি কৈছে after giving a discount of 45% a cycle is sold for rupees 5060
এখন চাইকেলখনৰ ডিছকাউণ্ট দিয়াৰ কথা হৈছে 45% ডিছকাউণ্ট দিব আৰু দিয়াৰ পাছত কি হৈছে 5060 টকাত বিক্ৰী কৰিছে ইমানখিনি ডিছকাউণ্ট দিয়াৰ পাছত 5060 টকাত বিক্ৰী কৰিছে হোৱাট ইজ দ্য মাৰ্ক প্ৰাইচ অফ দ্য চাইকেল কিমান টকা আছিলে চাইকেলখনৰ লিখা দাম আমাক লিখা দাম সুধিছে তো কেনেকে এনসাৰ ওলা তো তাৰ কাৰণে আমি প্ৰথমতে কি কৰিম 45% ডিছকাউণ্ট মানে এনেকৈতো ভাবিব পাৰো যে চাইকেলখনৰ দাম আছিলে 100 টকা 45% ডিছকাউণ্ট মানে কিমান হ'ব 55 টকাত বিক্ৰী কৰিছে 100 টকা আছিলে চাইকেলখনৰ লিখা দাম যদি 45% ডিসকাউন্ট দিয়ে মানে কিমান হ'ব মানে আমি ক'ব পাৰিম ইয়াতে সেলিং প্রাইস হৈ যাব 55 ঠিক আছে সেলিং প্রাইস হৈ যাব আমাৰ 55 ইয়াৰে পৰা যদি ৰেশিও ওলাই দিও 5 ৰে কাটি দিয়া 20 আৰু 11 মানে আমি গম পাই গলো মার্ক প্রাইস লিখা দাম হৈছে 20 আৰু বেচা দাম হৈছে 11 আমাক কি কৈছে 45% ডিসকাউন্ট দিয়াৰ পিছত 5060 টকাত বিক্ৰী কৰিছে মানে এই 11 যোনটো ৰেশিও আছে 11x এই বস্তুটো 5060 ৰ সমান বুজি পালা x ইকুৱেল কিমান ওলাব 11 টো ওলাই দিয়া 11 ৰে হৰণ কৰি দিয়া 11 4 গুণ 44 11 6 গুণ 66 460 তো x ৰ ভ্যালুটো আহি গল x ৰ ভ্যালুটো গম পালে আমাক লিখা দাম উলিয়াব দিছে মানে মার্ক প্রাইস তো মার্ক প্রাইসৰ কাৰণে কি লিখিম 20x মানে 20 পূৰণ 460 হৈ গল 20 পূৰণ 460 কৰিলে কিমান হ'ব 9200 আমাৰ কারেক্ট आंसर আহি যাব ঠিক আছে মানে ইয়াতে দেখিলে গম পাই 6 টো গুণ কৰিলে কি হ'ব 46 2 গুণ 92 হয় না দুটা জিরো আহিব 9200 আমাৰ কারেক্ট आंसर আহি যাব তো লিখা দাম আছিল 9200 তাত কি কৰিছে 45% ৰেহাই দিছে আৰু ৰেহাই দি পেলাই কিমান টকাত বিক্ৰী কৰিছে 5060 টকাত বিক্ৰী কৰিছে দ্যাটস ইট ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটো খুব ইজি কোৱেশ্চন হয় এইটো কোৱেশ্চন আমাৰ হৈছে সিম্পলিফিকেশনৰ বদমাছ ৰুল আমি ফলো কৰিব লাগে আৰু সেইটো ফলো কৰিলে নিজে নিজে আনসাৰটো ওলাই আহিব ইয়াতে যদি চাও প্ৰথমতে আমি কি কৰিম 16 15 divided by 17 কাৰণ হৰণ আগতে কৰিব লাগে যোগ থাকিল এটা আছে 22 পূৰণ 18 ডিভাইডেড বাই কি হ'ব ডিভাইডেড বাই আহিব 9 এটা 9 ৰে যদি আমি হৰণ কৰো 18 যাব দুবাৰ হয় নে 17 ৰে এইটো হৰণ কৰিলে কিমান বাৰ যাব ইয়াতে আহি গল আমাৰ 22 2 গুণ 44 17 ৰে কিমান বাৰ যাব 17 10 গুণ 170 তো 9 বাৰ যাব 9 বাৰ গব আৰু লাষ্টত আছে 5 5 থাকিলে কি আহিব 7 5 গুণ 35 95 95 হ'ব 95 ৰ লগত যদি এড কৰি দিও এই দুটা 95 আৰু 44 যোগ কৰিলে কিমান হ'ব 9 আহি গল 9 4 13 139 আছে নে নাই অপচন সি কারেক্ট ওকে খুব সিম্পল কোৱেশ্চন এটা দিয়া আছে ইয়াতে আমাক জাস্ট আমি বদমাছ ৰুলটো জানিব লাগে বদমাছ ৰুলটো আছিলে কি ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশন এডিশন সাবট্ৰেকশন ঠিক আছে ভি বদমাছ বুলি কয় ভেনিকুলাৰ বাৰ প্ৰথমতে আহিব ভি ভেনিকুলাম বাৰ তাৰ পিছত আমি BODMAS নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে কোৱেশ্চন বিলাক একচুয়ালি এই যিমান বিলাক কোৱেশ্চন আছে গোটেই বিলাক কোৱেশ্চনে আমি এতিয়া এক্সামৰ আগত বেছি এটোও নাভাবিবা যে এক্সাম আগতে ইজি গৈছিলে সো ইবাৰো ইজিয়ে যাব সেইটো মই কিয় ভাবিব হাক দিলো কাৰণ ৰিসেন্টলি আমাৰ যিমান কেইটা এক্সাম গৈছে সেই গোটেই কেইটা এক্সামতে কিবা নহয় কিবা অলপমান কি ইমপ্ৰুভ কৰা দেখা গৈছে কোৱেশ্চন বিলাকৰ লেভেল বিলাক ইনক্ৰিজ হৈছে কিবা বেলেগ বেলেগ ধৰণৰ কোৱেশ্চন দি দিয়ে এক্সামত তো সেইকাৰণে অকনমান বেছিকৈ পঢ়াটো একো প্ৰবলেম নাই হয় কমকৈ পঢ়ি পেলাই আমি ৰিগ্ৰেট ফিল কৰাতকৈ বেছিকৈ পঢ়া ভাল যাতে ৰিগ্ৰেট নহয় চাকৰিটো লাগে চাকৰিটো কনফাৰ্ম হওক নে কি কোৱা এতিয়া এইটো কোৱেশ্চন আছে এইটো কোৱেশ্চনত কি কৈছে ৰমেশ গোজ টু হিজ অফিস বাই স্কুটাৰ এট দ্য স্পীড অফ 45 কিলোমিটাৰ পাৰ আৱাৰ and reaches 10 minutes earlier আৰু যদি কোনোবাই বেসিক পঢ়িব বিচৰা তেতিয়া হলে কিন্তু এটো ক্লাস নহয় এটো কমপ্লিটলি প্ৰ্যাকটিস বেসড ক্লাস হয় যি সকল পঢ়া হৈ আছে অবিয়াসলি বুজি পাবা আসাম পুলিচৰ কাৰণেও আৰু ডিএমইৰ কাৰণে দুইটাৰ কাৰণে এটো ক্লাস বহুত বেছি বেনিফিশিয়াল হ'ব এই গোটেই কেইটা কোৱেশ্চনে তোমালোকে জানিব লাগে কৰাত এইকেইটা মেথড কেইটা জানিব লাগে কনসেপ্টটো কেনেকুৱা কেনেকেনো ভাবিলো সেইটো বস্তু জানিব লাগে ইয়াতে আমাক কৈছে ৰমেশে কি কৰিছে অফিসত গৈছে ঠিক আছে goes to his office by scooter স্কুটাৰেৰে গৈছে এট দ্য স্পীড অফ 45 কিলোমিটাৰ পাৰ আৱাৰ 45 কিলোমিটাৰ বেগত ৰমেশে অফিসত গৈছে ঠিক আছে আৰু অফিসত গৈ পাই দেখিলে 10 মিনিট আগতে গৈ পাইছে 10 মিনিট আগতে অফিসৰ টাইমত কৈ 10 মিনিট আগতে গৈ পাইছে যদি 30 কিলোমিটাৰ স্পীডত গ'লহেঁতেন 30 কিলোমিটাৰ যদি স্পীডত গ'লে হয় তেতিয়া কি হ'লহেঁতেন এতিয়া মানুহজনে 10 মিনিট আগতে গৈ পালে হয় ঠিক আছে 10 মিনিট আগতে গৈ পালে হয় 30 মিনিট যদি আগত 30 কিলোমিটাৰ স্পীডত গ'লে মানে মই ইয়াতে লিখি দিছো 30 কিলোমিটাৰ স্পীডত গ'লে 10 মিনিট লেট হয় ঠিক আছে 10 মিনিট লেট হয় 10 মিনিট লেট
আৰু যদি 45 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত যায় 45 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত যায় 10 মিনিট আগতে গৈ পায় ঠিক আছে আৰ্লি 10 মিনিট আগতে গৈ পায় হয়নে চাবা দেই আমি ব্ৰেইনটো কেনেকে ইউজ কৰিছো এইটো বহুত মেটাৰ কৰে কুৱেশ্যন বিলাক এনেই পঢ়ি থাকিও লাভ নাই ঠিক আছে এতিয়া এইটো কুৱেশ্যন এনসাৰ ডাইৰেক্ট এনসাৰ দি আছো আমি কেনেকে দিম 30 কিলোমিটাৰ স্পীডত গ'লে 10 মিনিট দেৰিকৈ গৈ পায় 15 কিলোমিটাৰ স্পীডত গ'লে 10 মিনিট আগতে গৈ পায় আমি যদি কুৱেশ্যনটো ভালদৰে চাওঁ আমাক কৈছে যদি এক্সাক্ট টাইমত যাব লাগে কিমান স্পীডত যাব লাগে এক্সাক্ট টাইমত যাবলৈ হলে কি হ'ব ইয়াৰে মাজত কোনোবা এটা স্পীড হ'ব ইহঁত দুটাৰ মাজৰ কিবা এনেকুৱা এটা স্পীডত যাব লাগিব যাতে এক্সাক্ট টাইমত গৈ পায় আগতেও নহয় পিছতো নহয় দেৰিও নহয় সোনকালো নাযায় একদম টাইমত গৈ পায় এনসাৰটো ইহঁত দুটাৰ মাজত থাকিব নে নাই নিশ্চয় থাকিব অপচন চোৱাচোন 30 কিলোমিটাৰ প্ৰতি ঘন্টা হ'ব জানো নহয় এইটোত গ'লেচোন কি হ'ব দেৰিকৈ গৈ পাব 20ত গ'লে আৰু বেছি দেৰি হ'ব 30ত যাওঁতেও দেৰি হৈছে 20 কিলোমিটাৰত গ'লে আৰু দেৰি হ'ব 45ত গ'লে 45 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত গ'লে কি হয় 10 মিনিট আগতে গৈ পায় মানে এটাই অপচন থাকিল 36 তো এইবিলাক বস্তু আমি আইডিয়া ৰাখিব লাগিব এইখিনি বস্তু আমাক আইডিয়া ৰাখিব লাগিব যাতে অপচন চাই পেলাই ডাইৰেক্টলি এনসাৰটো দিব পাৰো ঠিক আছে ওকে এতিয়া তোমালোকে যদি সুধিব বিচৰা যে এইটোতো বাৰু অপচনে সহায় কৰিলে অপচন যদি এনেকে নাথাকে তেতিয়া কি কৰিম তেতিয়াও আছে ক্যালকুলেশন কৰিব লাগিব এতিয়া ক্যালকুলেশন কেনেকে কৰিম ক্যালকুলেশনৰ ফালে আহিলো ক্যালকুলেশন কৰাৰ কাৰণে আমি ধৰি লম যে মানুহজনৰ সময় জেনাৰেলি সময় লাগে t ঠিক আছে জেনাৰেলি t সময় লাগে ঠিক আছে যে t যদি সময় লাগে মানুহজনে কিমান স্পীডত গৈছে চোৱা ডিসটেন্স কিমান হ'ব নো অফিচৰ ঘৰৰ পৰা অফিচলৈকে ডিসটেন্স কিমান যদি 45 কিলোমিটাৰ স্পীডত যায় 45 হৈছে কি টাইম ঠিক আছে 45 টাইম 45 টাইম দিয়া আছে আৰু টাইমৰ লগত যদি সৰি দেই 45 স্পীডৰ লগত যদি টাইমটো পূৰণ কৰো কিমান টাইম লাগিছে যদি ইউজুৱেলি টাইম লাগে কিমান t তো 10 মিনিট কি হয় আগতে গৈ পাব ন 45 গ'লে মানে t - 10 বুজি পালা 10 মিনিট আগতে গৈ পাব ন এক্সাক্ট সময় নালাগে তাৰে আগতে গৈ পাব 45 কিলোমিটাৰ স্পীডত গ'লে স্পীড ইনটু টাইম ইকুৱেল কি ডিসটেন্স এই বস্তুখিনি কাৰ সমান হ'ব এই বস্তুখিনি কাৰ সমান হ'ব যদি আমি সমান বুলি কওঁ আমি কম যদি 30 কিলোমিটাৰ স্পীডত যায় তেতিয়া কিমান সময় লাগে তেতিয়া 10 মিনিট বেছি সময় লাগে লেট হয় ন 10 মিনিট যাই পাওঁতে তো t + 10 মানে এই 45 পূৰণ এইখিনি আৰু এইখিনি সমান তো এইখিনি এতিয়া সলভ কৰিব লাগে 5 9 গুণ 45 5 6 গুণ 30 তাৰপিছত দেখিলো 90 - 90 ইয়াতে দেখিলো 60 + 60 +60 এইখিনি আমি সলভ কৰিলে দেখিম 3t ইকুৱেল কি হ'ব 90 এইপিনে গুচি গ'লে 9 6 15 150 তো 3t ইকুৱেল 150 t দিয়ে কাটি দিয়া এইটো কিমান যাব t দিয়ে কাটিলে 3 5 গুণ 15 50 মানে সময় আহি গ'ল কিমান 50 সময় আমাৰ আহি গ'ল t ইকুৱেল আহি গ'ল 50 মিনিট এইটো মিনিটৰ আহিছে দেই নে ভুল হ'ল ভুল হৈছে গোটেইখিনি ভুল হৈ গ'ল দেই সৰি কিয় ভুল হ'ল ভুল হোৱাৰ ৰিজনটো হৈছে আমি ইয়াতে কিলোমিটাৰ পাৰ আৱাৰ আছে ইয়াতে মিনিট ধৰি দিলো বাৰু টাইমটো মিনিটত ওলাব পাৰে জানো নাই নোলায় সৰি দেই ভুল হৈছে ইয়াতে আমি অলপমান কনভাৰ্ট কৰিব লাগিব দেই বস্তুখিনি এইটোত আমাৰ অপচন নাই বাৰু এনেকে কৰিব পৰা নাযাব আমি ইয়াতে অলপমান চেঞ্জ কৰিব লাগিব আমি কি চেঞ্জ কৰিব লাগিব ইয়াতে চোৱা t মাইনাস আমি 10 লিখিব নোৱাৰো 10 টো মিনিট ন মিনিটৰ পৰা ঘন্টালৈকে কনভাৰ্ট কৰা 10 মিনিট মানে কিমান ঘন্টা 10 মিনিট মানে 1/6 আৱাৰ ন 10ক 60 ৰে হৰণ কৰা 10ক যেতিয়া 60 মিনিটেৰে হৰণ কৰিম 1/6 হৈ যাব ঘন্টা 1/6 আৱাৰ আৰু ইয়াতেও কি হ'ব 1/6 আৱাৰ এতিয়া আমাৰ সলভ কৰিব পৰা যায় এটা সলভ কৰিলে দেখিম 90 এটো যদি আমি অলপমান আৰু ডিটেইলছত যাও ডিটেইলছত গলে কি হ'ব বেছি ভাল হ'ব ন ডিটেইলছত অলপ গুছি যাও ডিটেইলছত গলে আমি দেখিম ইয়াতে যদি এটো এলসিএম লও কি হ'ব এলসিএম ললে এটো 9 আছে পূৰণ আছে 6 আছে 60 - 1 is equal কিমান হ'ব ইয়াতে ইয়াতে হ'ব আকৌ 6 আছে এলসিএম 60 + 1 পূৰণ 6 এটা 6 6 কাট খাই যাব না এটা 6 6 কাট খাই যাব ওকে এটা আছে 9 3 ৰে এটো কাটি দিয়া 2 বাৰ এটো কাটি দিয়া 3 বাৰ এতিয়া এইখিনি আকৌ পূৰণ কৰিলে 3 ৰ লগত এটো পূৰণ কৰিব লাগিব ন পূৰণ কৰিলে 6 3 গুণ 18t 18t 6 3 গুণ 18t বিয়োগ 3 1 গুণ 3 এটো দুইটো এপিনে লৈ যোৱা এপিনে লৈ গলে কি হ'ব 12t বিয়োগ যোগ কিমান হ'ব 2 1 গুণ 2 তাৰ পাছত আমি সলভ কৰিলে 12 টো এপিনে লৈ আনা 60 আহিব 60 ইকুৱেল 3 টো এপিনে গলে যোগ হ'ব অৰ্থাৎ 3 2 5 60 ইকুৱেল আহি গ'ল 5 মানে টাইম ইকুৱেল কিমান আহিব ইয়াৰে পৰা t ইকুৱেল আমাৰ আহিব
5/6 মানে ইমানখিনি সময় লাগিছে আৰু এইটোক যদি মিনিটত কনভাৰ্ট কৰিব বিচাৰা কনভাৰ্ট কৰিব পাৰিবা আমি গম পাই গলো যে কিমান সময় লাগিব 5/6 আৱাৰ এইটো হৈছে ঘন্টাত ইমান ঘন্টা লাগিব সময় মানুহজনক ঠিক আছে যদি ইউজুৱেল টাইমৰ কথা কওঁ যে এনে জেনেৰেলি কিমান সময় লয় জেনেৰেলি 5/6 আৱাৰ লয় আৰু মিনিটত সেইটো ক'লে আমাৰ আহিব 50 মিনিট মিনিটত 50 মিনিট সময় লয় জেনেৰেলি ঠিক আছে এতিয়া 50 মিনিট আমি যেতিয়া সময় গম পাই যাওঁ আমি ডিষ্টেন্স উলিয়াব নোৱাৰিম জানো আমি এইটো ফৰ্মুলাত বহালেও ডিষ্টেন্স ওলাব ঠিক আছে এইটো ফৰ্মুলাত বহাই দিলেও ডিষ্টেন্স ওলাই যাব তো ডিষ্টেন্সটো ওলাই দিয়া 30 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত যায় ন মানুহজনে কিমান স্পীডত যায় এইটো চোৱা 30 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত যায় আৰু ইমানখিনি স্পীডত কিমান সময়ৰ কাৰণে যাব মানুহজনে 5/6 প্লাছ 1/6 ইমানখিনি সময় নহয় জানো 5/6 হৈছে ইউজুৱেল টাইম আৰু তাতকৈ 10 মিনিট লেট হয় মানে কি 5/6 প্লাছ 1/6 এইটো টাইম হৈছে 5/6 প্লাছ 1/6 এতিয়া এইখিনি সলভ কৰিলে দেখিম এইটো হ'ব 6/6 মানে 1 আহি যাব মানে আমাৰ ঘৰৰ পৰা অফিচৰ দূৰত্ব কিমান 30 কিলোমিটাৰ ঘৰৰ পৰা অফিচৰ দূৰত্ব কিমান 30 কিলোমিটাৰ যদি ঘৰৰ পৰা অফিচৰ দূৰত্ব 30 কিলোমিটাৰ হয় আৰু এইখিনি ডিষ্টেন্স যদি আমি ইমানখিনি টাইমত যাব বিচাৰো তাহলে স্পীড কিমান হ'ব ওলাই দিয়া ক্যালকুলেট কৰি দিয়া তো তাৰ কাৰণে আমি কি কৰিম ডিষ্টেন্স ডিভাইডেড বাই স্পীড টাইম ইকুৱেল স্পীড ডিষ্টেন্স ডিভাইডেড বাই টাইম ইজ ইকুৱেল স্পীড ওলাব ডিষ্টেন্স কিমান আছে 30 আছে টাইম কিমান লাগিব বলে টাইম হ'ব লাগে 5/6 তো 6 টো ওপৰত লৈ যোৱা 6 টো ইয়াতে আহি গল 5 ৰে এইটো কাটি দিয়া 6 বাৰ তো আমাৰ কাৰেক্ট এনসারটো ইয়াতে আহি যাব কিমান 6 টো 5/6 আছিল ন ওপৰত লৈ গলো দেন 6 6 গুণ 37 তো 36 কিলোমিটাৰ পাৰ আৱাৰ আমাৰ এনসার আহি গল তো এইটো হৈছে আমাৰ বেসিক টেকনিক আমি এনেকে সলভ কৰিব পাৰো আৰু এনেকে নকৰি পেলাই যদি তোমালোকে যদি আইকিউ ইউজ কৰা তেতিয়াও তোমালোকৰ এনসারটো নিশ্চয় ওলাব ওকে নেক্সট কোৱেশ্চনৰ কাৰণে আহিছো এইটো কোৱেশ্চন মানে কি কৈছে ৰমেশ গোজ টু হিজ অফিস কোৱেশ্চন ভালদৰে চোৱা বাই স্কুটাৰ এট আ স্পীড অফ 45 কিলোমিটাৰ পাৰ আৱাৰ কিমান স্পীডত যাব সেম কোৱেশ্চন নেকি ওকে সেম কোৱেশ্চন এইটো কোৱেশ্চন নালাগে বাৰু এইটো কোৱেশ্চন এতে কৈছে হোৱাট ইজ 0.025 ইজ হোৱাট পাৰ্চেন্টেজ অফ ইমান মানে এইটো কিমান শতাংশ কাৰ তুলনাত সুধিছে এইটোৰ তুলনাত ন যাৰ তুলনাত সুধে সি সদায় ভগ্নাংশটোৰ তলত আহিব কাৰ কথা সুধিছে যাৰ কথা সুধিছে সি সদায় ভগ্নাংশটোৰ ওপৰত আহিব পূৰণ 100 কৰি দিয়া আনসাৰ আহি গল এটা আমি দেখিছো ইয়াতে আছে দশমিক ইয়াতে আছে দশমিক দশমিক থাকিলে আনসাৰ উলিয়াবলৈ খুব টান তো সেই কাৰণে তোমালোকে কি কৰিবা আচ্ছা ইমান ইজ হোৱাট পাৰ্চেন্টেজ অফ ইমান সৰি দেই এইটো ভুল হৈছে এইটো এনেকে নহয় এইটো যদি আমি সলভ কৰিব বিচাৰো এনেকে নহয় আমাৰ কোৱেশ্চনটো বেলেগে কথা উঠিছে আমাক কৈছে 0.5 কিমান শতাংশ ঠিক আছে 0.5 কিমান শতাংশ 0.025 সমান 0.5 কিমান শতাংশ মানে ইমানৰ মই কৈ দিলো 1 শতাংশ 1 শতাংশটো কাৰ সমান 0.025 সমান বুজি পালা এইটোৰ কিমান শতাংশ ইমানৰ সমান আমাক সেইটো কৈছে ইমান ইজ হোৱাট পাৰ্চেন্টেজ অফ ইমান কিমান পাৰ্চেন্টেজ ইমানৰ কিমান পাৰ্চেন্টেজটো ইমানৰ সমান এতিয়া এইখিনি সলভ কৰিলে এনসাৰ আহিব এইখিনি যদি সলভ কৰিবলৈ চাও তোমালোকে ফাৰ্স্ট দশমিক উঠাই লোৱা দশমিক উঠাৰ কাৰণে কি কৰিম ইয়াতে চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ এটা যদি 3 ঘৰ দশমিক উঠাও ইয়াতেও তিনিটা আমি আহিব লাগিব ন 3 ঘৰ আনিব লাগিব তো আলটিমেটলি মই লিখিলো 5 এটা উঠি গল দুটা শূন্য লগাই দিলো পূৰণ x পাৰ্চেন্টেজ মানে কি 1/100 আৰু ইয়াতে কি থাকিব ইয়াতে যদি আমি চাও ইয়াতে আমাৰ আহিব 25 তাৰপিছত আমি কি কৰিব পাৰিম 0 0 কাট কৰি দিয়া হল 5 ৰে এইটো কাটি দিয়া 5 5 গুণ 25 মানে x ৰ ভ্যালু কিমান আহি গল 5% মানে 5% লব লাগিব ঠিক আছে এই 0.05 5% তো অপশন সি আমাৰ কারেক্ট হৈ যাব 5% টো কি হ'ব কাৰ সমান 0.025 সমান ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন the average of D, E, F and G সরি সকলোকে কও ক্লাস যিমান কেইটা কৰিম মই যিমান কেইটা এতে আজি তো ক্লাস 1 হয় ডিএমইৰ কাৰণে ইয়াৰে আগতো কৰিছো বাৰু এইকেইটা PYQ আছিলে আজি অলপমান কেনেকুৱা কোৱেশ্চন আহিব পাৰে অলপমান টাফ লেভেলৰ কোৱেশ্চনো কৰিম তো ভিডিওটোত কথাটো কেনেকুৱা যিমানটা ক্লাস কৰো গোটেই কেইটা পাৰিলে কোৱেশ্চন বিলাক ট্ৰাই কৰি যাবা যেটোকে ৰেকৰ্ডেড ভিডিও হয় তোমালোকক আপলোড কৰা হৈছে তো তোমালোকে স্কিপও কৰিব পাৰিবা যদি কোনোবা এটা কোৱেশ্চন পাৰিছা লগলে স্কিপ কৰি দিলা এবাৰ গোটেই কেইটা কোৱেশ্চন চাবা এটলিষ্ট গোটেইকেইটা কোৱেশ্চন এবাৰ কৰিব পাৰিছো নে নাই ধৰি লোৱা কোনোবা এটা কোৱেশ্চন তোমালোকৰ বেছি লেংৰি মেথডত হৈ আছে ইয়াতে চাই ললা এইটো মেথড বেছি ইজি লাগিছে নেকি তো তেনেকুৱা এইটো কোৱেশ্চনৰ কৈছে এভাৰেজ অফ ডি ই এফ জি ডি ই এফ জিৰ এভাৰেজ দিয়া আছে কিমান 40 ইহত চাৰিটাৰ এভাৰেজ দিয়া আছে মানে যোগফল কিমান হ'ব ডাইৰেক্টলি গম পাও ন এভাৰেজ যদি 40 হয় যোগফল কিমান হ'ব চাৰিটা সংখ্যা 160 এই চাৰিটা সংখ্যাৰ যোগফল এইটো
if the average of d and e, d আৰু e ৰ এভাৰেজ টো দিয়া আছে মানে d আৰু e ৰ যোগফল আমি গম পাম ন, d আৰু e ৰ যোগফল কিমান 28, so ভেৰি গুণ 28 হ'ব। then what will be the average of f and g, আমি চোৱা d e f g ইহঁতৰ যোগফল কিমান পাইছো, d যোগ e যোগ f যোগ g ইহঁতৰ আমি পাইছো 160, আৰু তাৰে ভিতৰত d আৰু e ৰ কিমান 28, তো ইয়াতে বহাই দিয়া ভেলু এটা, d আৰু e ৰ বহাই দিলে কিমান আহিব 28 আহিব প্লাছ এফ জি, তো ডাইৰেক্টলি এনসাৰ আহি যাব আমাৰ 160 আহি গ'ল ইয়াতে। ইয়াতে যদি 28 লৈ পিনে গুচি যায় বিয়োগ হ'ব, আমি কৰিব কি লাগে, আমি বিয়োগো কৰিব লাগে হৰণো কৰিব লাগে, কাৰণ এফ আৰু জিৰ আমাক এভাৰেজ সুধিছে ন, এভাৰেজ মানে কি, এভাৰেজ মানে হৈছে এফ আৰু জি দুয়োটা যোগ কৰি পেলাই 2ৰে হৰণ, মানে আমি ইয়াতে এনেকৈ লিখিব পাৰিম, আমি লিখিব পাৰিম 160 মাইনাছ 28 ডিভাইডেড বাই 2, একেই কথা। 160 আধা কৰিলে 80, 80ৰ পৰা 14 গ'লে কিমান থাকিব 70, দেন 66, তো 66 আমাৰ এনসাৰ আহিব, আছে জানো, আছে, অপশন এ, তো 66 হৈ যাব আমাৰ কাৰেক্ট এনসাৰ, আমাক এভাৰেজ সুধিছে এফ আৰু জি, তো কাৰেক্ট এনসাৰ হৈ যাব অপশন এ। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন, এইটো কুৱেশ্যনত কি কৈছে, which of the following number is not divisible by 24, তলৰ কোনটো সংখ্যা 24 ৰে হৰণ নাযায়, এতিয়া চোৱা 24 ৰে হৰণ যোৱাৰ কাৰণে কি কি গুণ আছে, 24 ৰে এটা সংখ্যা হৰণ যাবলৈ হলে কিহেৰে কিহেৰে হৰণ যাব লাগিব, ফাৰ্ষ্টলি 24 মানে কি 6 4 গুণ 24 মানে 4ৰেও হৰণ যাব লাগিব 6ৰেও হৰণ যাব লাগিব, আৰু 6ৰে হৰণ যোৱা নিয়ম কি আছিলে, 6ৰে হৰণ যাবলৈ হলে 2ৰেও যাব লাগিব 3ৰেও যাব লাগিব। প্ৰথমতে আমি চেক কৰিম যে ইয়াতে যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটা 2ৰে হৰণ যায় নে নাই, তো আমি যদি চাওঁ এককৰ ঘৰত কি আছে, গোটেইকেইটা যুগ্ম সংখ্যা, ইয়াতে আছে 2, ইয়াতে আছে 8 0 8, মানে গোটেইকেইটা এককত আছে যুগ্ম সংখ্যা, মানে গোটেইকেইটা সংখ্যাকে 2ৰে হৰণ যাব, ঠিক আছে 2ৰে হৰণ যাব, এইটো গম পালো। এটা 3ৰে চেক কৰা, যদি 3ৰেও হৰণ যায় তেতিয়াহলে আমি চেক কৰিম 4ৰে হৰণ যাব নে নাই, বুজি পালা, 2 আৰু 3ৰে হৰণ গলে এবাৰ চেক কৰিম 4ৰে, যদি 4ৰেও হৰণ যায় তেতিয়া আমি চেক কৰিম 6ৰেতো চাব নালাগে বাৰু, 2 আৰু 3ৰে গলে 6ৰেও যাব, 4ৰেও যদি হৰণ যায় বাই চান্স তেতিয়াহলে আমি কিহেৰে চেক কৰিম, 8ৰে চেক কৰিম, 8 3 গুণ 24 ন, 8ৰেও হৰণ যাব লাগিব, তো এনেকৈ আমি গোটেইকেইটাতে চেক কৰিব লাগে। তো প্ৰথমতে 2ৰে চালো, এবাৰ 3ৰে হৰণ যায় নে চাম, 3ৰে হৰণৰ নিয়ম কি আছিলে, অংককেইটাৰ যোগফল 4 3 7 8 9, মানে এইটো হৰণ যাব, 4 3 7 8 9, 4 1 5 6 7 7 8 15, 15ক 3ৰে যায় নে নাই, যায়, মানে 2টোকো হৰণ যাব, 8 4 12, 12 যায় নে যায়, এইটো 4 1 5 5 4 9, 9 8 9 8 17, 17ক যায় জানো 3ৰে, 17ক 3ৰে হৰণ যাব নাযায়, মানে এই 4 অপশনটো কাৰেক্ট। আমাক কি কৈছে, কোনটো সংখ্যা 24ৰে হৰণ নাযায়, যিহেতুকে এই সংখ্যাটো নট ডিভিজিবল বুলি কৈছে ন, মানে এই 41482 3ৰে হৰণ যোৱা নাই, 3ৰে হৰণ যোৱা নাই মানে 24ৰে হৰণ নাযায়, বুজি পালা, হল ক্লিয়াৰ, ওকে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন, the ratio of copper and zinc in brass is 17:13, মানে আমি যেতিয়া ব্ৰাছ বনাও, ব্ৰাছ যেতিয়া বনাও তেতিয়া কপাৰ আৰু জিংক মিক্স কৰা হয়, ঠিক আছে, আৰু কপাৰ আৰু জিংক যেতিয়া মিক্স কৰিম এইটো কপাৰ বুলি কলো, এইটো কপাৰ আৰু এইটো জিংক, কপাৰ আৰু জিংক যেতিয়া Cu আৰু Zn বুলি কয় ন, আমি যেতিয়া ৰাসায়নিক কি বুলি কয়, ৰাসায়নিক নাম বুলি কয় ন, কপাৰ আৰু জিংকৰ কথা যেতিয়া কওঁ, কপাৰ আৰু জিংকৰ যোনটো মিক্সাৰ আছে, মিক্সাৰটোৰ ৰেচিঅ'টো আমাক দিয়া আছে 17:13, how much amount of copper will be there in 240 kg of brass, মানে টোটেল ব্ৰাছ যে আছে, ব্ৰাছ এই গোটেইখিনি ব্ৰাছ, এই টোটেল ব্ৰাছ টোটেল কিমান আছে 240, মানে এই দুটা যোগফল কিমান হ'ব 17 যোগ 13 30, এই 30টো কাৰ সমান, 30x টো হৈছে 240 কেজিৰ সমান, এইটো সলভ কৰিলে x ইকুৱেল কিমান দেখিবা 8 কেজি, x ৰ ভ্যালুটো যদি 8 হয়, আমাক কৈছে কি কপাৰ কিমান কেজি আছে, কপাৰ আছে কিমান 17 কেজি, 17 ৰেচিঅ মানে 17x, 17x মানে কিমান হ'ব 17 into 8, তো 8 7 গুণ কিমান, 8 7 গুণ 56, ইয়াতে 6 থকা এককৰ ঘৰত কোনটো আছে, এইটোৰে এককৰ ঘৰত 6 আছে, মানে এইটোৱে কাৰেক্ট, বুজি পালা, বাকি কেইটা অপচন নাই, নাই ন, তো এইবিলাক ইমান ক্যালকুলেট কৰিব নালাগে। নেক্সট কুৱেশ্যন, এইটো কুৱেশ্যন, ইয়াতে কৈছে the sum of three numbers x y z is 100, x y z ৰ যোগফলটো দিয়া আছে x plus y plus z ইকুৱেল দিয়া আছে 100, the average of x and y is 40, x আৰু y ৰ এভাৰেজ কিমান, x আৰু y ৰ এভাৰেজটো কি আছে ইমান 40, মানে যোগফল কিমান হ'ব 80 হ'ব, ওকে, and the average of y and z is 50, y আৰু z ৰো এভাৰেজ দিয়া আছে, y plus z কিমান হ'ব, y plus z হৈ যাব 100, then আমাক কি কৈছে, what is the value of y, y ৰ ভ্যালু কিমান, আমাক y ৰ ভ্যালু যদি উলিয়াব দিয়ে আমি এটা কাম কৰিব পাৰো না, আমি দুটা যোগ কৰিব পাৰো, যোগ কৰিলে কি দেখা পাম x plus y plus z প্লাস কি থাকিব আৰু এটা y থাকিব ন, y দুটা আছে, সমান কিমান হ'ব 180, তো
ইয়াতে x + y + z ৰ ভ্যালু কিমান এইটো চোৱা x + y + z ৰ ভ্যালু 100 মানে এইখিনিৰ ভ্যালু যদি 100 হয় এইটো y ৰ ভ্যালু কিমান প্লাস y ইকুৱেল আছে 180 তো আমি ইয়াৰে পৰা ডাইৰেক্টলি আনসাৰটো দিব পাৰিম যে y ইকুৱেল কিমান হ'ব y ইকুৱেল আমাৰ হৈ যাব 80 ঠিক আছে y ইকুৱেল আমাৰ 80 হৈ যাব কারেক্ট আনসার অপশন সি তো এইবিলাক কোৱেশ্চনৰ আনসাৰ উলিয়াবলৈ আমাক কিমান সময় লাগে 5 সেকেন্ড 7 সেকেন্ড তেনেকুৱা তাতকৈ বেছি সময় আমাক নালাগে নেক্সট কোৱেশ্চনৰ ফালে আহিছো a can finish a piece of work in 22/7 days a এটা কাম কৰিব ইমান দিনত b can do the same work in কিমান দিন b can do the same work in half the time taken by a যিমান টাইম ল'ব তাৰে আধা তো আমি কি কৰিব লাগে আমি ইয়াতে দিয়া আছে a কাম এটা কৰিছে কিমান দিনত 27 ডিভাইডেড বাই ইমান দিনত b এ কিমান দিনত কৰিব b এ সেই একেটা কাম কৰিব a লোৱা টাইমতকৈ আধা মানে ইয়াক আকৌ 2 দিয়ে হৰণ যদি 27 ভাগ 27/2 যদি আকৌ 2 দিয়ে হৰণ কৰো কিমান হ'ব 27/4 হৈ যাব ঠিক আছে 27/4 এতিয়া আমি কি কৰিব লাগে আমি এনেকুৱাও কৰিব পাৰো যে এই দুটা আমি ভগ্নাংশৰ পৰা গোটা সংখ্যালৈ কনভাৰ্ট কৰিব পাৰো ইচ্ছা কৰিলে নকৰিলেও কথা নাই এতিয়া আমি ইহঁতৰ এলসিএম লৈ দিছো এলসিএম কিমান আহিব ইহঁতৰ এলসিএম দেখিলেই গম পায় এলসিএম আহিব 27/4 ঠিক আছে ইহঁতৰ এতিয়া যদি আমি এফিচিয়েন্সি ওলাব বিচাৰো ইমানৰ লগত কি পূৰণ কৰিলে এইটো আহিব কি পূৰণ কৰিলে আহিব অলপমান ভুল হৈ গ'ল দেই এলসিএম বুলি ক'লে কি হয় এলসিএম বুলি ক'লে ভগ্নাংশৰ ক্ষেত্ৰত ওপৰৰ সংখ্যা দুটাৰ লসাগু আৰু তলৰ সংখ্যা দুটাৰ গসাগু অৰ্থাৎ 22/7 আহিব আমাৰ এলসিএম এতিয়া যদি আমি চেক কৰো যে এইটোৰে এইটো হৰণ কৰিছো কিমান বা যাব এবাৰ যাব এইটোৰে এইটো হৰণ কৰিলে কিমান বা যাব 27/4 এইটোৰে যদি এইটো হৰণ কৰি দিও এটা সাপোজ হৰণ কৰি দিলে হৰণ দি দিলো 27/4 এটা কি হ'ব উলুটি যাব না নাই 27/2 মই এবাৰ দেখাই দিছো গোটেইখিনি 4/27 হ'ব 27 গুচি গ'ল 2 ৰে 4 কাটিলে 2 বাৰ যাব মানে আলটিমেটলি আমি গম পালো বি ৰ এফিচিয়েন্সি হৈ যাব 2 মানে এ ৰ এফিচিয়েন্সি 1 বি ৰ এফিচিয়েন্সি 2 ঠিক আছে নেক্সট আমাক কি কৈছে by working together what part of the same work can be finished in a day এই একেটা কামৰ টোটেল ওয়ার্ক কিমান আছিল টোটেল ওয়ার্ক মই ইয়াতে লিখি থৈ দিছো 27/2 এইটোক আমি টোটেল ওয়ার্ক বুলি কৈছো এই যোনটো টোটেল ওয়ার্ক আছে আমাক কৈছে এই কামটোৰ কিমান অংশ দিনত হ'ব তো ইহত দুয়োটাৰ টোটেল এফিচিয়েন্সি কিমান 3 এদিনত মানে 3খন কাম হ'ব এদিনত 3খন কাম কৰিলে টোটেল কাম আছে ইমানখন তাৰে 3খন কাম মাইনাস কৰি দিয়া 3খন কাম বিয়োগ কৰিলে কিমান থাকি যাব কাম থাকি যাব 21/2 ইমানখিনি কাম ৰৈ যাব ঠিক আছে আমাক কৈছে what part of the same work they can finish in a day মানে একদিনত কিমান অংশ কমপ্লিট কৰিব পাৰিব টোটেল ওয়ার্ক আছিলে ইমান তাৰে কিমান অংশ কমপ্লিট কৰিছে টোটেল ওয়ার্ক আছিলে 27/2 আৰু তাৰে কিমান কমপ্লিট কৰিছে তাৰে কমপ্লিট কিমান অংশ কৰিছে কমপ্লিট কৰিছে মাত্ৰ 6/2 মানে 3খন ঠিক আছে এইখিনি কামৰ কিমান অংশ কমপ্লিট কৰিছে মাত্ৰ 3খন কাম কমপ্লিট কৰিছে তো এইটো আমাৰ অংশ এইটো যদি আমি সলভ কৰি দিও কিমান আহিব 6/27 27খনৰ 6খন কাম কমপ্লিট কৰিছে ঠিক আছে 27খন কামৰ ভিতৰত আমি ক'ব পাৰিম 6খন কাম কমপ্লিট কৰিছে বাকিখিনি বাকি আছে ঠিক আছে এইখিনিয়ে তো আমাৰ কিবা সিলি মিস্টেক হল নেকি বা উল্টা পুল্টা হৈছে চাগে আমি কাটিব পাৰিম ন এটো আমি কাটিব পাৰিম এটো কাটি যদি দিও কিমান বাৰ যাব 3 ৰে এইটো কাটি দিয়া 2 বাৰ 3 ৰে এইটো কাটি দিয়া 9 বাৰ তো 2/9 2/9 ফ্ৰেকশন কাম বাকি আছে 2/9 আছে না অপশন এ তো অপশন এ আমাৰ কারেক্ট হৈ যাব ঠিক আছে আমি চাব লাগিব কাম কিমান বাকি আছে এটা চাগে লাষ্টৰখিনি খেলি মেলি হৈছে না এবাৰ কৈ দিছো মই কথাটো কেনেকুৱা অলপমান সহজকৈ ভাবা কাম আছিলে ইমানখন ন এই ইমানখন কাম টোটেল ওয়ার্ক আৰু তাৰ ভিতৰত কিমানখন কাম কৰিব একদিনত কৰিব 3খন কাম মানে ইমান ভাগৰ ইমানখিনি টোটেল কাম তাৰে ভাগৰ 3 ভাগ কাম কৰিব একদিনত হয় নে নাই আমাৰ হেতুৱে উদিছে যে what part of the same work কিমান অংশ কাম কৰিব একদিনত তো ইমানখিনি কামৰ ভিতৰত ইমানখিনি কৰিব ইমান অংশ তো এইখিনি সলভ কৰিছো 2/9 আহিছে এইটোৱে আনসাৰ আৰু যদি কয় ৰিমেইনিং কিমান ওয়ার্ক আছে ৰিমেইনিং কাম আছে এইখিনি ৰৈ যোৱা কাম এইটো ইমানখিনি কাম ৰৈ যাব একদিন কাম কৰাৰ পাছত ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন খুব ইন্টারেস্টিং কোৱেশ্চন সিম্পল ইন্টারেস্টৰ কোৱেশ্চন আমাক কৈছে সাৰাই ইনভেস্ট কৰিছে $5,000 $5,000 এটা ইনভেস্ট কৰিছে এটা সিম্পল ইন্টারেস্ট রেট অফ 10% পার annum 10% সুতৰ হাৰত প্ৰতি বছৰে ঠিক আছে আমাক কৈছে 3 বছৰৰ পাছত কিমান টকা হ'বগৈ এমাউন্ট সুধিছে এমাউন্ট তো এমাউন্ট 3 বছৰৰ পাছত যদি উলিয়াব লাগে আমি কি কৰিম এমাউন্ট ইকুৱেল ফৰ্মুলা ইউজ কৰিব পাৰা নহলে তোমালোকে ডাইৰেক্ট দিব পাৰা যে 3 বছৰত 30% বাঢ়িব যদি 1 বছৰত 10% বাঢ়ে 3 বছৰত কিমান বাঢ়িব 30% আৰু যদি এমাউন্ট বুলি কয় তেতিয়া কি হ'ব 130% বুলি কম নে নাই
মানে 5,000 টকাৰ 5,000-ৰ 130%। এইটো সলভ কৰি দিয়া এনসাৰ আহি যাব। তো সলভ কৰিবলৈ ট্ৰাই কৰিলে আমি দেখিম 5,000 পূৰণ 130 ডিভাইডেড বাই 100। 0 এটা কাট হৈ গ'ল, আকৌ এটা 0 কাট কৰিলো, 13 5 গুণ কিমান 65, 0 দুটা 6,500 টকা। কোনটো 6,500 অপশন ডি আমাৰ কাৰেক্ট হৈ গ'ল। ঠিক আছে, আমাক যেতিয়া সিম্পল ইন্টারেস্টৰ কুৱেশ্যন দিব আমি ডাইৰেক্টলি এনেকৈ কৰিব পাৰো। সিম্পল ইন্টারেস্টত কি কৈছে 10% কৈছে ন পাৰ এনাম, প্ৰতি বছৰে 10% সুতৰ হাৰ, 3 বছৰত কিমান হ'ব 3 বছৰত 30% হ'ব। এতিয়া 130 কিয় লিখিলো কাৰণ এমাউন্ট বুলি কৈছে। এমাউন্ট মানে কি, এমাউন্ট মানে হৈছে সুদ আৰু মূল লগ হৈ পেলাই। আমি সিম্পল ইন্টারেস্টৰ কুৱেশ্যনত জেনেৰেলি কি ধৰি লওঁ প্ৰিন্সিপাল সদায় 100%। ওকে, আৰু সিম্পল ইন্টারেস্টটো কি হয় ৰেট অফ ইন্টারেস্ট ইনটু টাইম কৰিলে আমাৰ পাৰ্চেন্টেজত আহি যায় সিম্পল ইন্টারেস্ট। আৰু যদি এমাউন্ট বুলি কওঁ প্ৰিন্সিপাল আৰু এমাউন্ট দুইটা, প্ৰিন্সিপাল আৰু ৰেট অফ ইন্টারেস্ট দুইটা যোগ হৈ পেলাই যিটো আহিব সেইটোকে আমি কি বুলি কওঁ এমাউন্ট বুলি কওঁ। ঠিক আছে, ওকে, তো নেক্সট কুৱেশ্যনৰ ফালে আহিছো, খতম। এতে খতম, আশা কৰো ক্লাছটো ভালেই লাগিল, গোটেইকেইটা কুৱেশ্যন কৰিব পাৰিলা। গোটেইকেইটা কুৱেশ্যন সলভ যদি হৈছে তেতিয়াহ'লে এটা থামছ আপ লাইক এটা কৰি দি যাবা যে গোটেইকেইটা কুৱেশ্যন পাৰিছো। আৰু যদি কিবা ডাউটছ আছে, তোমালোকে জনাব পাৰা। মোৰ টেলিগ্ৰাম চেনেলত গৈ পেলাই মোক মেছেজ কৰিব পাৰিবা, মেথছ বাই নিৰ্মল ছাৰ চাৰ্চ কৰিবা। ঠিক আছে, আৰু যদি বেচিক্সৰ পৰা যদি গোটেইখিনি এবাৰ কৰিব বিচৰা যে একো নাজানো বেচিক্সৰ পৰা পঢ়িব লাগে, ইউটিউবতো ধেৰ ভিডিঅ' আপলোড কৰা আছে। আৰু এটা নতুন বেটচ এটা আছিলে সেইটোৰো মই ক্লাছ দি যাম সাইমালটেনিয়াছলি। বিলিভাৰ্ছ বেটচ বুলি কৈছিলো, এটা বেটচ এটা ষ্টাৰ্ট কৰিছিলো ইউটিউবত, ফ্ৰী বেটচ এটা। তো সেইটো ষ্টাৰ্ট কৰি পেলাই ক্লাছ ল'ব পৰা নাছিলো বেলেগ বেলেগ এক্সামৰ পেইড ক্লাছ বিলাকৰ কাৰণে, তো নিশ্চয় কৰিম আৰু। তো সেইটোও ষ্টাৰ্ট হ'ব আমাৰ ৰিচেণ্টলি, সোনকালে ষ্টাৰ্ট কৰিম সেইটো। মানে ষ্টাৰ্ট মানে কি ষ্টাৰ্টটো হৈয়ে গৈছে, জাষ্ট এইটো কণ্টিনিউ কৰিব লাগে। আৰু লগতে এটা ক্লাছ এইটোও থাকিব য'ত আমি কুৱেশ্যন প্ৰেক্টিচ কৰিম। লগ পাম সকলোকে এটি নতুন ক্লাছত। থেংক ইউ এণ্ড বাই বাই।